ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিব চেষ্টা কৰিম অসমবৰ্তিত পোহৰক সমবৰ্তিত পোহৰলৈ ৰূপান্তৰ কৰা তৃতীয়টো পদ্ধতি যাক আমি কম দুই প্ৰতিসৰণৰ দ্বাৰা সমবৰ্তন যদি অসমবৰ্তিত পোহৰক বিশেষ এটা স্ফটিক এইটো বিশেষ স্ফটিক আৰু বিশেষভাৱে এটা কাটিং কৰা হৈছে তাৰ মাজেৰে পাৰ কৰি দিয়া যায় তেতিয়া সেই স্ফটিকটোৰ মাজেৰে বিভিন্ন পথত প্ৰতিসৰণ কৰা পোহৰ দুটা উপাদান গতি কৰে এনেটো প্ৰতিসৰণ হলে এটাহে পোহৰৰ ৰশ্মি যাব এটা ৰশ্মিৰ বাবে এটাহে ৰশ্মি প্ৰৱেশ কৰিব কিন্তু এই বিশেষ স্ফটিকত দুটা ৰশ্মি লৈ ভাগ হৈ যায় এই দুটা উপাদান হৈছে সমবৰ্তিত পোহৰ মানে এটা সমবৰ্তিত হ'ব আনটো সমবৰ্তিত হ'ব এটা সাধাৰণ পোহৰৰ প্ৰতিসৰণৰ নিয়মবোৰ মানি চলে ইখন আৰু এটা যিটো ৰশ্মি আছে সেইটো সাধাৰণ যিটো নিয়মটো সেইটো মানি নচলে কিন্তু দুয়োটা কি হ'ব সমবৰ্তিত হৈ যাব এই দুটা উপাদান হৈছে সমবৰ্তিত পোহৰ ইহতক সাধাৰণ ৰশ্মি আৰু অসাধাৰণ ৰশ্মি বুলি কোৱা হয় ইংলিছত এক্সট্ৰাঅৰ্ডিনাৰী লাইট আৰু অৰ্ডিনাৰী লাইট বুলি কোৱা হয় তো এই এনেকেও স্ফটিকৰ দ্বাৰা আমি এটা অসমবৰ্তিত পোহৰক সমবৰ্তিত কৰিব পাৰিম